নমস্কাৰ, লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। বাল্য বিবাহক লৈ আহিব নতুন কঠোৰ আইন। হয়, আপুনি ঠিকে শুনিছে। বাল্য বিবাহক লৈ আহি আছে নতুন আইন। বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰ বৃহৎ একশ্যন মোডত আছে। কোনো মহিলাই 21 বছৰ তলত বিয়াত বহিব নোৱাৰিব। 21 বছৰ হ'বই লাগিব। অহাবাৰ বিধানসভাত চৰকাৰে আনিব এই নতুন আইনখন। বিয়াৰ বাবে মহিলাৰ নিম্নতম বয়স হ'ব লাগিব 21 বছৰ। হয়, 21 বছৰ বয়স হ'লেহে আপুনি বিয়াত বহিব পাৰিব। 21 বছৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এই মন্তব্য। বাল্য বিবাহৰ ক্ষেত্ৰত আহি আছে নতুন আইন। বাল্য বিবাহক লৈ আহিব নতুন আইন আৰু বাল্য বিবাহৰ ক্ষেত্ৰত নতুন আইন প্ৰযোজ্য হোৱাৰ লগে লগেই আপুনি আৰু বাল্য বিবাহ কৰাব নোৱাৰিব।